হেল্ল' এণ্ড ৱেলকাম টু AM গাইড আছাম। যিবোৰ কেণ্ডিডেট এইবাৰ বিয়াৰাম গভৰ্ণমেণ্ট ল' কলেজত LLB নাইবা BLLB এডমিশ্যন ল'ম বুলি ভাবিছা, তোমালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, এডমিশ্যনত তোমালোকৰ টোটেল ফিজ কিমান দিব লাগিব, এডমিশ্যন ফিজ, আৰু ইয়াতে যি এণ্ট্ৰেঞ্চ হ'ব সেই এণ্ট্ৰেঞ্চৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা তাৰ সম্বন্ধে আজি মই এইটো ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰি যাম। তো পোনপ্ৰথমতে তোমালোকক জনাই আছোঁ, বিয়াৰাম গভৰ্ণমেণ্ট ল' কলেজ এখন গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড ল' কলেজ হয়, আৰু এইখন টোটেলি চৰকাৰী এটা গভৰ্ণমেণ্ট ল' কলেজ। অ'কে, তো এই ল' কলেজখনত যদি চাওঁ আমি, ফিজটো আটাইতকৈ কম হয়। গুৱাহাটী ইউনিভাৰ্চিটি, JB, দিছপুৰ বা অন্যান্য ল' কলেজৰ তুলনাত বিয়াৰাম ল' কলেজত ফিজটো আটাইতকৈ কম। আৰু ইয়াৰ যদি চাওঁ এডমিশ্যন ন'টিচ কেতিয়া ওলাব আৰু তোমালোকে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। চ' ফাৰ্ষ্ট অফ অল, বিয়াৰাম গভৰ্ণমেণ্ট ল' কলেজত যোৱাবাৰ এডমিশ্যনটো জুলাই মাহত ষ্টাৰ্ট হৈছিলে অনলাইন এপ্লিকেশ্যন, আৰু আগষ্টত এণ্ট্ৰেঞ্চ হৈ আগষ্টতে এডমিশ্যন প্ৰচিডিউৰটো কমপ্লিট হৈছিল। এইবাৰো তোমালোকৰ একেই হ'ব, মেক্সিমাম চান্সেছ আছে জুলাই মানত তোমালোকৰ এণ্ট্ৰেঞ্চ হোৱাৰ আৰু আগষ্টত এডমিশ্যন হোৱাৰ। গতিকে অনলাইন এপ্লিকেশ্যন যিটো ফৰ্ম আছে তোমালোকৰ সেয়া ৰিলিজ হ'ব জুলাই ফাৰ্ষ্ট উইক নাইবা জুন লাষ্ট উইক, আৰু এডমিশ্যন প্ৰচিডিউৰটো কমপ্লিট হ'ব আগষ্টৰ ফাৰ্ষ্ট উইকতে। এতিয়া ইয়াতে তোমালোকে এডমিশ্যন ল'ব হ'লে এণ্ট্ৰেঞ্চ দিব লাগিব, এটা ৰিটেন এণ্ট্ৰেঞ্চ হয়। তো সেই ৰিটেন এণ্ট্ৰেঞ্চৰ এটা স্পেচিফিক চিলেবাছ থাকে, সেই চিলেবাছ কভাৰ কৰি পঢ়িলে তোমালোকে এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব পাৰিবা, আৰু সেই এণ্ট্ৰেঞ্চ পাছ কৰিলেহে ইয়াতে তোমালোকে এডমিশ্যন পাবা। গতিকে সেই এণ্ট্ৰেঞ্চৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিবা, প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন আছিলে তাতে কি টপিকৰ পৰা বেছি কুৱেশ্যন সোধা গৈছিল, আৰু এইবাৰৰ কাৰণে কি ইম্পৰ্টেণ্ট টপিক চাব লাগিব, তাৰ সম্বন্ধে মই তোমালোকক ভালদৰে এটা এনালাইটিক্স দিবলৈ এটা স্পেচিয়েল ক্লাছ মই আৰম্ভ কৰিছোঁ। সেই ক্লাছত তোমালোকৰ ডেইলি লাইভ ক্লাছেছ পাবা গুগল মিটত, তাৰ লগতে ডেইলি নোটছ প্লাছ ৰেফাৰেঞ্চেছ দিয়া হ'ব, উইকলি এটাকৈ মক টেষ্ট লোৱা হ'ব আৰু ৰিভিজন ক্লাছো থাকে। তাৰ লগতে প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন আছিলে সেই গোটেইখিনি ডিছকাছ কৰা হয়। তো ক্লাছটো জইন কৰিলে তোমালোকে ইজিলি এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব পাৰিবা। যদি ক্লাছটো জইন কৰা অনলি 3000 ফিজ হ'ব, একেবাৰে এণ্ট্ৰেঞ্চ হৈ যোৱালৈকে তোমালোকে ফুল গাইডেঞ্চ পাবা। যদি ক্লাছটো জইন কৰা মোক কণ্টেক্ট কৰি ল'বা, মোৰ হোৱাটছআপ নাম্বাৰ মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া কথা হৈছে ৰিটেন এণ্ট্ৰেঞ্চ ইয়াতে যি হ'ব, সেই ৰিটেন এণ্ট্ৰেঞ্চৰ তোমালোকৰ চিলেবাছ কি হ'ব। তো চিলেবাছ সম্বন্ধে যদি ক'ব যাওঁ, ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো চিলেবাছ আছিলে সেই চিলেবাছ আৰু ইয়াৰ চিলেবাছটো একে হয়, কোনো ধৰণৰ ডিফাৰেঞ্চেছ ইয়াতে নাই। কিন্তু ইয়াতে টপিক এটা বেছিকৈ চাব লাগিব, সেয়া হৈছে তোমালোকৰ লিগেল এপ্টিটিউড। লিগেল এপ্টিটিউড হৈছে নতুনকৈ তোমালোকৰ যিখিনি লেটেষ্ট ডেভেলপমেণ্টছ ইন ল', তাৰমানে যিখিনি লিগেল এমেণ্ডমেণ্টছ হ'ল নাইবা লিগেল কিছুমান কুৱেশ্যনছ আছে, কিছুমান টপিক আছে যিখিনি ৰিলেটেড টু ল' অনলি, যেনেকৈ IPC, CRPC বা কণ্ট্ৰেক্ট বা কনষ্টিটিউশ্যন। তো এইখিনি টপিক তোমালোকে বেছিকৈ চাব লাগিব। তো লিগেল এপ্টিটিউডটো তোমালোকে এক্সট্ৰাকৈ ইয়াৰ কাৰণে চাব লাগিব। ক্লাছটো জইন কৰিলে তোমালোকে A to Z যি লাগে চব পাই যাবা, মই তাতে প্ৰভাইড কৰি দিম। আৰু ইয়াতে বাকী চিলেবাছটো একেই হয়, টোটেল 4টা পাৰ্ট এইটো তোমালোকে কৰিব পাৰা। ইংলিছ গ্ৰামাৰ থাকিব, তো গ্ৰামাৰৰ কি টপিক চাব লাগিব সেয়া মই অলৰেডি আগতে কৈছোঁ। 2 নম্বৰ আছে ৰিজনিঙৰ 2টা পাৰ্ট আছে, ভাৰ্বেল প্লাছ নন ভাৰ্বেল। অ'কে, তাৰপিছত নেক্সট টপিক আছে চাবা ইয়াতে মেথছ। অ'কে, জেনেৰেল মেথছৰ কেইটামান কুৱেশ্যন থাকিব আৰু থাকিব GK। চ' এই 4টা টপিক মিলাই তোমালোকৰ এণ্ট্ৰেঞ্চটো কণ্ডাক্ট কৰা হ'ব। তো তোমালোকে এই 4টা টপিকৰ পৰা কি ইম্পৰ্টেণ্ট টপিক চাব লাগিব, আৰু এইবাৰৰ কাৰণে কি ইম্পৰ্টেণ্ট হয়, আৰু যোৱাবাৰ কোনটো টপিকৰ পৰা বেছি কুৱেশ্যন আহিছিল, এই গোটেইখিনি মোৰ ক্লাছত পাই যাবা। আৰু তোমালোকৰ মনত যদি কিবা ডাউট আছে যে কোনটো টপিকৰ পৰা কি চাম, কমেণ্ট কৰিলে হ'ল, মই ৰিপ্লাই দিম। আৰু ইয়াতে যি এণ্ট্ৰেঞ্চ হ'ব, এণ্ট্ৰেঞ্চ হোৱাৰ পিছত তোমালোকে চাবা ইয়াতে এডমিশ্যনটো হ'ব, আৰু এই এডমিশ্যন ফিজ কিমান দিব লাগিব তাৰ সম্বন্ধে এতিয়া মই জনাই আছোঁ। এডমিশ্যন ফিজ আটাইতকৈ ফ্লেক্সিবল হয় বিয়াৰাম গভৰ্ণমেণ্ট ল' কলেজত। ইয়াত তোমালোকে BA-LLB এডমিশ্যন ল'লে BA-LLB পাৰ ছেমিষ্টাৰ এডমিশ্যন ফিজ ইয়াতে তোমালোকে দিব লাগিব, অৰ্থাৎ পাৰ ছেমিষ্টাৰ এডমিশ্যন হয়। কিন্তু LLB 3 ইয়াৰ্ছ কোৰ্ছ কৰিলে তোমালোকৰ পাৰ ইয়াৰ ইয়াতে এডমিশ্যন ল'ব লাগে। আৰু BA-LLB 5 ইয়াৰ্ছত পাৰ ছেমিষ্টাৰ এডমিশ্যন ফিজ 15,000 to 18,000 ভিতৰত থাকে, তাতকৈ বেছি নহয়। আৰু LLB 3 ইয়াৰ্ছৰো এডমিশ্যন ফিজ পাৰ ইয়াৰ 15,000 to 20,000 ভিতৰতে থাকে, ইয়াতকৈ বেছি ফিজ ইয়াতে নালাগে। কিছুমান ক্ষেত্ৰত 15,000 তলতো তোমালোকৰ এডমিশ্যন ফিজ প্ৰভাইড কৰা হয়।
গতিকে অতি ফ্লেক্সিবল এটা এডমিশ্যন ফিজ এইখন ল কলেজত আৰু ইয়াৰ ফেচিলিটিও ভালে আছে, ইমানো বেয়া নহয়, তোমালোকে এডমিশ্যন ল'ব পাৰা। আৰু ইয়াৰ এণ্ট্ৰেঞ্চৰ কাৰণে যদি কোনোবাই প্ৰিপাৰেশ্যন কৰিব খোজা মোক কণ্টেক্ট কৰি ল'বা, মোৰ হোৱাটছআপ নম্বৰ মই ডিছক্ৰিপশ্যনত দি দিছোঁ। চ' আজি এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ। তোমালোকৰ মনত যদি আৰু কিবা ডাউট থাকে কমেণ্ট কৰিবা, মই ৰিপ্লাই দিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।